শশীকান্ত শইকীয়া স্যার আমার কারণে মনৰ মানুহ আপোন মানুহ তেখেতক আমি বহু দিনৰ পৰা লক্ষ্য কৰি আছো এগৰাকী দক্ষ প্ৰশাসক খুব সুন্দৰকৈ অধ্যক্ষৰ দায়িত্ব তেখেতে পালন কৰি গৈছে এগৰাকী বিশিষ্ট সমাজকৰ্মী অসম সাহিত্য সভাৰ কাৰণে তেখেতে এগৰাকী নিষ্ঠাবান সেৱক আৰু তাতকৈ বেছি ভাল লগা কথাটো হ'ল বহু দায়িত্বৰ মাজতো সদায় কৰ্মব্যস্ত জীৱনৰ মাজতো প্ৰায় প্ৰত্যেক দিনাই আমি তেখেতৰ এটা এটা প্ৰবন্ধ উপহাৰ হিচাপে পাই আছো অসমীয়া পঢ়ুৱৈ সমাজে আৰু সেই উপহাৰখিনি একত্ৰ সংকলন কৰি এনে ধৰণে তেখেতে এখনৰ পিছত এখনকৈ গ্ৰন্থ অসমীয়া সাহিত্যৰ বেদিলৈ আগবঢ়াইছে মই সদায় তেখেতক এগৰাকী উদাৰ মনৰ ব্যক্তি হিচাপে পাইছো সৰল মনৰ ব্যক্তি হিচাপে পাইছো মানুহক ভাল পায় মানুহৰ কাৰণে কাম কৰি ভাল পায় মানুহক সহায় কৰি ভাল পায় আজি তেখেতৰ বাসগৃহলৈ আহি এই যিটো সুন্দৰ অনন্য যিটো পৰিৱেশ চাৰিওফালে কিতাপ আৰু ৰাইজৰ মৰমৰ যিবোৰ উপহাৰ সামগ্ৰী তাৰ মাজত তেখেতৰ মেজখন তাতেই তেখেতে বহি এই লেখাসমূহ আগবঢ়াই আছে মই অতিশয় আপ্লুত হৈছো আৰু তেখেতৰ মৰম তেখেতৰ যি আমাৰ প্ৰতি থকা শ্ৰদ্ধা সহযোগিতা সেইখিনি আমাৰ বুকুবোৰ ভৰাই ৰাখিছে আমি ভগৱানৰ ওচৰত তেখেতৰ সুদীৰ্ঘ কৰ্মময় জীৱন আমি আশা কৰিছো ন সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁৰাল তেখেতে টনকিয়াল কৰি যাওক মই সেই শুভকামনা সেই প্ৰাৰ্থনা জনাইছো আৰু সপৰিয়ালে তেখেতৰ সৰ্বময় কল্যাণ প্ৰাৰ্থনা কৰিছো